লেখিকা সমাজৰ কাৰণে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু লেখিকা সমাজে অতি আতংককাৰীকে অতি পৰিকল্পিতভাৱে আজিৰ এই সভাখন অনুষ্ঠিত কৰিছে তাৰ কাৰণে আমাৰ অতি শ্ৰদ্ধাৰ সভাপতি মহোদয়া মঞ্চত উপবিষ্ট বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ সকলোকে এই পবিত্ৰ দিনত আমাৰ শুভেচ্ছা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বহুত সময় আগতে আহিছোঁ আহি বক্তৃতা বা এনেধৰণৰ কথাবিলাক শুনাৰ এটা সৌভাগ্য এটা হৈছে আৰু আন্তৰ্জাতিক নাৰী দিৱস তাৰ এটা তাৎপৰ্য এটা আছে আন্তৰ্জাতিক কিন্তু এইটো কিবা ভাৰতীয় বা অসম পৰ্যায়ৰ নহয় এইটো আন্তৰ্জাতিক আৰু তাত নাৰীৰ সম্পৰ্কে নাৰী কেন্দ্ৰিক যিটো আলোচনা বা নাৰী কেন্দ্ৰিক যিটো প্ৰচেছ অফ ডেভেলপমেণ্ট সেই গোটেইখিনি কথা কিন্তু ইয়াতে আলোচনা হৈছে আৰু বহুত ক্ষেত্ৰত এইটো দেখা যায় যে পুৰুষসকলে নাৰী তলত ৰাখিছে এই কথাটো কিন্তু অৰ্ধসত্য বুলি মই কওঁ অৰ্ধসত্য আৰু আচল সত্যটো অলপ বিভিন্ন ধৰণে আলোচনা কৰিব পাৰি কিন্তু ভগৱানে যেতিয়া মানুহৰ সৃষ্টি কৰিছে নাৰীসকলক কিন্তু বেছিকৈ গুণৰ দ্বাৰা বিভূষিত কৰিছে মোৰ পাৱাৰ এইটো দিছে মই এটা সৰু উদাহৰণ দি কথাটো কৈ পেলাই মই শেষ কৰিছোঁ এতিয়া বাইবেল যদি কোনোবাই পঢ়িছে তাৰ দুটা খণ্ড আছে এটা হ'ল নিউ টেষ্টামেণ্ট এটা হ'ল অল্ড টেষ্টামেণ্ট অল্ড টেষ্টামেণ্টত এটা কথা কৈছে আপোনালোকে জানে কথাখিনি যে গড ক্ৰিয়েটেড মেন তাৰ প্ৰথম চেণ্টেন্সটো এইবুলি দিছে যে গড ক্ৰিয়েটেড মেন ইন হিজ অউন ইমেজ তাৰমানে ভগৱানৰ সকলোখিনি গুণ গাত দি পেলাই মানুহক সৃষ্টি কৰিছে ভগৱানে তাৰমানে মানুহৰ ভগৱানৰ এটা ৰিফ্লেকশ্যনহে কাৰণ মানুহৰ গাত ইমানখিনি গুণ আছে আৰু এই গুণখিনি আচলতে ভগৱানৰ গুণ ভগৱানৰ গুণখিনি দি পেলাই মানুহৰ সৃষ্টি কৰিছে কিন্তু প্ৰথমতে ভগৱানে সৃষ্টি কৰিলে কি কাক আদামক সৃষ্টি কৰিলে আদামক সৃষ্টি কৰাৰ পিছত তেওঁ বহুত চিন্তা কৰিলে যে মই মানুহৰ সৃষ্টি কৰিলোঁ কিন্তু ইয়াত কিছুমান দোষ ৰৈ গ'ল কিছুমান আখোৱা কিছুমান এৰাৰ ডিফেক্ট কিছুমান ৰৈ গ'ল সেইকাৰণে ক'লে কি সেই দোষবিলাক এতিয়া মৰিকৰণ কৰিব লাগিল নহয় গতিকে তেওঁ এটা চিন্তা কৰিলে যে নহয় মই এটা ছেকেণ্ড এডিশ্যন এটা উলিয়াব লাগিব এই গোটেইখিনি দোষ মুক্ত কৰি মানৱ সৃষ্টি কৰিব লাগিব সেইকাৰণে তাৰপিছত তেওঁ কি কৰিলে আদামৰ যিখিনি দোষ এই গোটেইখিনি গুচাই পেলাই সংশোধন কৰি তেওঁ ইভক সৃষ্টি কৰিলে চাব দেই তাৰমানে তেওঁ নাৰীৰ সৃষ্টিটো পিছত কৰিছে আৰু গোটেইখিনি সংশোধন কৰি যাতে আৰু ভুল হোৱা নাই আৰু নাৰীয়ে যাতে সকলোকে নিয়ন্ত্ৰণ কৰিব পাৰে নাৰীয়ে যাতে সমাজত আগস্থান পাব পাৰে এই কথাবিলাক কিন্তু তাত ৰাখি তেওঁ ইভক সৃষ্টি কৰিছে এইখিনিলৈকে চব ঠিক আছে কিন্তু ইভে আগতে ডাঙৰ দিগদাৰী কৰিলে নহয় যে ভগৱানে কৈছে যে তোমালোকে গাৰ্ডেন অফ ইডেনত সুন্দৰকৈ থাকিবা আৰু আপেলটো নাখাবা ডোন্ট টাচ দ্য আপেল সেইবুলি কৈছে কিন্তু ইভে কৰিলে কি নহয় আমি আপেলটো খাব লাগে আৰু আপেলটো খোৱাৰ কাৰণে তেওঁলোকে পৃথিৱীত আহি পেলাই তেওঁলোকক যে ড্ৰপ ইনটু দিছ ৱৰ্ল্ড গতিকে এই কথাটো আছে গতিকে আমি যদি বিভিন্ন দৃষ্টিভংগীৰে চাওঁ কোনে কাক বঞ্চনা কৰিছে কোনে কাক আপোনাৰ সাইড লাইন কৰিছে এই কথাবিলাক কিন্তু কোৱা অলপ মুস্কিল গতিকে তথাপি মই এইটো কথা বিশ্বাস কৰোঁ যে ঘৰৰ মূল মানুহগৰাকী কিন্তু মহিলাই হয় মোৰ মাতৃ ঘৰৰ মূল শক্তি হ'ল আপোনাৰ মাতৃ আৰু মাতৃৰ মাজতে কোলাতে কিন্তু শিশুৱে কিন্তু প্ৰকৃতি প্ৰথম শিক্ষাটো তাত পায় গতিকে শিক্ষাৰ প্ৰথম আৰম্ভণিটো মাতৃৰ মাজেৰেই হয় আৰু কেনেকৈ তাত পৰিকল্পিতভাৱে জীৱন এটা আমি নিৰ্বাহ কৰিব লাগে গোটেইখিনি মাতৃৰ মাজেৰে হয় আৰু পিতৃটো বাহিৰত থাকে গতিকে পিতৃৰ মাজেৰে কিন্তু খুব বেছিকৈ নহয় কিন্তু মাতৃৰ মাজেৰে হয় গতিকে সেই ক্ষেত্ৰতো শিক্ষাৰ ক্ষেত্ৰতো মাতৃৰ গুৰুত্ব সকলোতকৈ বেছি আৰু সমাজ নিৰ্মাণতো আজি সমাজখন যদি পৰিচালিত যদি কোনোবা পৰা নাই ভালকৈ শিক্ষা খণ্ডত যদি কিবা আক্ৰমণপূৰ্ণ ঘটনা ঘটিছে তাৰ কাৰণে কিন্তু নাৰীৰ কিন্তু ভূমিকা বহুত আছে নাৰীৰ ভূমিকা কিমান ভূমিকা আছে আপোনালোকে এটা ব্যাখ্যা কৰিব নোৱাৰে কিন্তু তত্ৰাচ ইনস্পায়াৰ অল দ্যাট আপোনালোকে চাব যে নাৰী কিন্তু বহুত ক্ষেত্ৰত অলপ নিষ্পেষিত বা হেৰি হৈ আছে আমি যোৱাকালি মই এটা ইছ্যু এটা আমি ইছ্যু এটা কৰি পেলাই আলোচনা কৰিছিলোঁ আজি ওলাব হয়তো
তার এগৰাকী কৈছে যে লাও সদায় পাতৰ তলত থাকে বুলি কৈছে আমাৰ নাৰী লাও বুলি কৈছে আৰু পুৰুষক পাত বুলি কৈছে আচলতে এইটো নহয় এইটো যদি আপুনি ৰিইন্টাৰপ্ৰিটেশ্যন কৰে পাতে ঢাকি ৰাখিছে আৰু তাৰ কোনো ক্ষতি নহয় নহলে গতিকে নাৰী কিন্তু এই কথাটো আমি কেনেকৈ ইন্টাৰপ্ৰিট কৰিছো এই কথাটো গুৰুত্বপূৰ্ণ গতিকে নাৰীক আমি লাও বুলি কৈছে যে লাও সদায় পাতৰ তলত থাকে এই বুলি কৈছে তো নাৰী সাবৰ্ডিনেট নো দে আৰ নট সাবৰ্ডিনেট তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ দায়িত্ব হ'ল পুৰুষৰ গতিকে এই কথাবিলাকো কিন্তু আছে গতিকে আপুনি হাউ ইন্টাৰপ্ৰিট আপুনি কেনেকৈ ইন্টাৰপ্ৰিট কৰে কেনেকৈ আলোচনা কৰে এই কথাবিলাক আছে কিন্তু তত্ত্বচাপী দেখিলে এটা কথা যে মই দুটা উদাহৰণ দিব খুজিম যে আজি ভাৰতবৰ্ষৰ প্ৰেচিডেণ্ট এগৰাকী নাৰীয়েতো আমাক নেতৃত্ব দি আছে এই কথাটো আমি পাহৰি যাব নালাগে বা ইয়াৰ আগতেও নাৰীয়ে আপোনাৰ নেতৃত্ব দিছে গোটেই ৰাষ্ট্ৰখনক নাৰীয়ে প্ৰধানমন্ত্ৰী হৈছে ইন্দিৰা গান্ধী হৈছে বা দিল্লীৰ প্ৰধানমন্ত্ৰী হৈছে ঠিক এনেকৈ দিল্লীৰ চিফ মিনিষ্টাৰ হৈছে এনেকৈ বহুত হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত চাব এতিয়া শিক্ষাৰ ক্ষেত্ৰত মইতো কওঁ যে 90% এমপ্লয়িজ আৰ ফ্ৰম মহিলাবিলাকৰ মাজতে 90%। আজি শিক্ষকতাই চাওক এডমিনিষ্ট্ৰেশ্যনত চাওক আসাম চিভিল চাৰ্ভিচ চাওক আনকি পুলিচ মিলিটাৰী সকলোতে কিন্তু নাৰীয়ে গৈছে আনকি আপোনাৰ ধৰা যে প্লেন চলাই গৈছে আপোনাৰ আমেৰিকাৰ পৰা গুৱাহাটীৰ পৰা আমেৰিকা গুৱাহাটীৰ পৰা লণ্ডন এই গোটেইবিলাক কিন্তু সেই ক্ষেত্ৰতো আছে গতিকে নাৰীয়ে নিজকে ইনফেৰিয়ৰ বুলি ভাবাটো কিন্তু তেওঁলোকৰ দোষ তেওঁলোকে কেতিয়াও ভাবিব নালাগে গতিকে তেওঁলোক যে সবল এই কথাটো তেওঁলোক সদায় সচেতন হৈ থকাটো আমাৰ সকলৰ কাৰণে মংগল বুলি ভাবো সমাজৰ কাৰণে মংগল গতিকে আজিৰ এই সভাখনত খুব বেছি দীঘলীয়া বক্তৃতাৰ প্ৰয়োজন নাই যিহেতু এটা স্পেচিফিক বিষয়ৰ ওপৰত লেকচাৰ নহয় গতিকে কেতিয়াবা এটা বিশেষ বক্তৃতা হ'লে আমি কেতিয়াবা আহি ক'ব পাৰিম কিন্তু আজি আপোনালোকক লগ পোৱাৰ আশাৰে আপোনালোকৰ লগত এটা সংযোগ স্থাপনৰ কাৰণে আপোনালোকে কি কৰিছে কিমান আন্তৰিকতাৰে এই অনুষ্ঠানত যোগদান কৰিছে এই কথাবিলাক কিন্তু আমাৰ কাৰণে অত্যন্ত প্ৰেৰণাদায়ক বুলি আমি ভাবিছোঁ আৰু বাইদেৱে ইতিমধ্যে ক'লে সভাপতি মহোদয়ে যে ইয়াত কিছু স্বীকৃতি হিচাপে তেওঁলোকৰ কথা প্ৰদান অনুষ্ঠান আছে গতিকে সেই এটা ডাঙৰ কথা এটা যে আমি স্বীকৃতি দিব লাগে কোনোবাই যদি কাম কৰিছে তেখেতক স্বীকৃতি আমি দিয়াটো আমাৰ কাৰণে এটা মোৰাল ৰেছপনচিবিলিটি মই ভাবোঁ গতিকে এই কথাটো আছে গতিকে আপোনালোকে আগবাঢ়ি যাওক আপোনালোকে এই অনুষ্ঠানটি আৰু আগবঢ়াই লৈ যাওক আৰু বেছি সক্ৰিয় কৰক বেছি আপোনাৰ তাক পাৱাৰফুল কৰক তেতিয়াহ'লে হ'ব কি এইটো এটা ডাঙৰ সামাজিক কণ্ট্ৰিবিউশ্যন এটা হ'ব এটা সামাজিকভাৱে এটা ডাঙৰ অৰিহণা এটা হ'ব গতিকে এই কথাত চাওক আৰু এটা কথা কি যে আজি আপোনাৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত চাওক বিশিষ্ট লেখিকাগৰাকী কিন্তু গোটেইখিনি কিন্তু মহিলাই আহিছে চাওক মহিলা লেখিকা সংখ্যাটো এতিয়া বাঢ়িছে গতিকে এইটো আমাৰ কাৰণে এটা ইতিবাচক কথা গতিকে মই বেছিকৈ ক'বলৈ কৈছোঁ আপোনালোক সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাক ইয়াত আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰাৰ সুবিধা দিয়াৰ কাৰণে আমিও ইয়াৰ কাৰণে তেখেতসকলৰ কৃতজ্ঞতা জ্ঞাপন কৰি সকলোৰে কল্যাণ সকলোৰে সমৃদ্ধি আশা কৰি আৰু নাৰী জাতি আৰু আগবাঢ়ি যাওক বলিষ্ঠভাৱে আগবাঢ়ি যাওক উইথ কনফিডেন্স আগবাঢ়ি যাওক উইথ কমিটমেণ্ট আগবাঢ়ি যাওক তাকে আশা ৰাখি মোৰ এই সমূহ বক্তব্য মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।